নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি শুৱনিৰ ইভেণ্ট মেনেজমেণ্টৰ ফালৰ পৰা বৰিশাগত এখন বিয়া কাম কৰিছিলোঁ। আমি তালৈ গমন কৰি আছোঁ। এতিয়া আমি তাত বিয়া কাম অলৰেডি কৰা হৈছিলে। আজি আমি তাক ভাঙিবলৈ গৈছোঁ, বস্তুখিনি আনিবলৈ গৈছোঁ। যিটো প্ৰথম হৈছে আমাৰ, আপোনালোকে চাই থাকিব আৰু আমাক মৰম কৰিব। আপোনালোকে এইখন হৈছে আমাৰ হাঁচৰৰ বজাৰ। আমি এতিয়া কিয়কৰ পৰা বৰিশাগলৈ গৈ থাকোঁতে এখন হাঁচৰত বহে, বৃহস্পতিবাৰে বহে সদায় প্ৰতিটো সপ্তাহত। মানুহ হৈছে বাৰু, যথেষ্ট হৈছে। আনিলে সস্তা বুলি কোৱা হয় বস্তু। আমিও হওক এতিয়া বজাৰ কৰিবলৈ কিয়কৰ পৰা চব্জি নিবলৈ। এই চোৱা আমাৰ বাপ মানে আমাৰ মেনেজাৰ ছাৰ অন্তু একদম ভাগৰ লাগিছে বুলি কৈছে। একদম ভাগৰ লাগিছে। বাইকখন মইহে চলাইছিলোঁ, ভাগৰ তাৰ লাগিছে। এইখনে অলপ জিৰণি লৈছে। শ্ৰীকৃষ্ণ ৰাসত জ্বলাই শ্ৰীকৃষ্ণ কৃষ্ণ যেনিবা তেনেকৈ বহি আছে আৰু। বা কিবা এটা কোৱা। ৱেইট নাই, কিবা এটা কোৱা, ভিতৰত কোৱা। অঁ নাই, কিবা এটা কোৱা অকণমান। কিবা তোমাৰ অনুভৱখিনি কৈ দিয়া অলপ। কামত কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে। আৰু কামটো কেনেকুৱা, কি হৈছে, কেনেকুৱা ভাল হৈছে, চাই আছে কাম কেনেকুৱা হয়? আমাৰ কামবিলাক কৈ দিয়া, কামৰ বিষয়ে অলপ। কাম বহুত ভাল হয় আৰু ভাল লাগে আৰু। আহি পিনি কেনেকুৱা লাগে তোমাৰ? আহি বহুত ভাল লাগে। আজি জাৰ্ণি মানে আমাৰ লগত কাম ৰাতি কেতিয়াবা মানে 3-4 বাজি যায় বা যাওঁতে বৰষুণ তিতিবলগীয়া হৈ যায়। বহুত ভাল লাগে, হয় নাই? কষ্টবিলাক ফিলিংছ হয় নেকি? পিনে কষ্ট অনুভৱ হয় নেকি তোমাৰ? নহয় ন? বাকী দৰ্শকক কিবা এটা কৈ দিয়া, ভালকৈ কোৱা। ক্লাছ কৰিছা? হ'ব। আমাৰ নয়ন নামটো, বহুত সৰু ল'ৰা, আমাৰ ঘৰৰ ওচৰৰ হয়। আমি একেলগে থাকোঁ, ভাইটি হয় মোৰ বাৰু। দিয়া নয়ন, চাহ কি খাইছা? বিয়াখন চাহ খাইছে ভাঙিবলৈ আহি। এয়াই আমাৰ হেৰি, আমাৰ ইয়াতো আমাৰ মেনেজাৰ লাগি আছে, চব লাগি আছে, চব ৰেডি হৈ আছে আৰু হৈছে বৰষুণৰ কাৰণে ছেফটি। তাতে আমাৰ চুপাৰ এখন বাসন্তীখন তিতিব নালাগে, বৰ ধুনীয়াকৈ কৰা হৈছে, ছেফটি কৰা হৈছে। এয়া আমাৰ বস্তু পেকিং কৰি হৈ গ'ল গাড়ীত। আমি যাত্ৰা আৰম্ভ কৰিছোঁ ঘৰলৈ। আৰু আমাৰ ভিডিঅ'টো আজি প্ৰথম ভিডিঅ' হয়। আজি আমাৰ এইটো শুৱনি ইভেণ্ট মেনেজমেণ্টৰ সৰুকৈ এটা মিনি ব্লগ বনাইছোঁ। আপোনালোকে মৰম কৰিব আৰু আশীৰ্বাদ কৰিব, আৰু কিবা ভুল হ'লে আপোনালোকে কৰি থাকিব। ধন্যবাদ।